প্ৰেমানন্দ প্ৰভু তেখেতৰ বিদেশ ভ্ৰমণলৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছে, তেখেতৰ সাজ পোছাকলৈ বিতৰ্কৰ সৃষ্টি হৈছে। আৰু এই সম্পৰ্কত আমি প্ৰতিক্ৰিয়া জানিবলৈ কৃষ্ণগুৰু সেৱাশ্ৰম আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি ফুলেন কলিতা মই তেখেতৰ সৈতে আহিছোঁ আৰু পুনৰ তেখেতৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিছোঁ। দেখা গৈছে প্ৰভুগৰাকী যি বিদেশ ভ্ৰমণলৈ কিছু বিতৰ্কৰ সৃষ্টি হৈছে যোৱাকালিৰ পৰা, কি প্ৰতিক্ৰিয়া আপোনাৰ? হয়, জয় কৃষ্ণগুৰু। যে আচল কথা ইয়াতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলগীয়া কোনো ধৰণৰ কথা হোৱা নাই বুলিয়ে আমি ভাবোঁ। এইকাৰণে ভাবোঁ যে গুৰুজনাৰ যিটো নেকি বিদেশ ভ্ৰমণ, এই বিদেশ ভ্ৰমণ আজি এদিনীয়া বিদেশ ভ্ৰমণ নহয়, বিভিন্ন ঠাইলৈ তেওঁ গৈছে আৰু বিভিন্ন সংক্ৰান্ত কামৰ কাৰণে তেওঁ গৈছে। যিহেতু নেকি প্ৰথম কথা তেখেত হৈছে আমাৰ কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ মানে তেওঁৰ আচাৰ্য, গতিকে আচাৰ্য হিচাপে শিক্ষা জগতৰ ক্ষেত্ৰতো তেখেতে কৰিবলগীয়া যথেষ্টখিনি কাম আছে, যাৰ কাৰণে নেকি তেওঁ এফালৰ পৰা যিমানবিলাক নেকি শিক্ষা অনুষ্ঠান আছে সেই শিক্ষা অনুষ্ঠানবিলাক কেৱল মাত্ৰ আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰতিষ্ঠা কৰিছে। আৰু আপোনালোকে যদি যায় তেতিয়াহ'লে দেখিবলৈ পাব একদম লোৱাৰ লেভেলৰ পৰা হায়াৰ লেভেললৈ তাতে সুন্দৰভাৱে পাঠ্যক্ৰম আছে। আৰু এই পাঠ্যক্ৰমৰ উপৰিও প্ৰধান জোৰ দিয়া হৈছে, গুৰুত্ব দিয়া হৈছে আধ্যাত্মিকতাৰ ওপৰত। আৰু আধ্যাত্মিক শিক্ষাৰে যদি আমি উদ্বুদ্ধ কৰিব পাৰোঁ তেতিয়াহ'লে এখন উন্নত মানৰ সমাজ আমি গঠন কৰিব পাৰিম। এই উদ্দেশ্য আগত ৰাখিয়ে গুৰুজনাই বিভিন্ন সময়ত বিভিন্ন ধৰণৰ ভ্ৰমণ কাৰ্যত অংশগ্ৰহণ কৰে। কিন্তু এই ভ্ৰমণ কাৰ্যত যাওঁতে যেনেকুৱা দেশ তেনেকুৱা বেশ, সেইটো কথা আমি চিন্তা কৰিব লাগিব। আৰু সেই হিচাপে তেওঁলোকে তাতে গৈছে, যিহেতু নেকি পৰিয়ালকো লগত লৈ গৈছে, গতিকে পৰিয়ালৰ লগত গৈছে যেতিয়া পৰিয়ালৰ এইটো নিজা বস্তু, এইটো তেওঁলোকে নিজাকৈ এইটো উপভোগ কৰিছে পৰিয়ালৰ লগত। গতিকে এই ক্ষেত্ৰত যিসকলে সাজ পোছাকটোক লৈ বিতৰ্ক হৈছে, সাজ পোছাক লৈ বিতৰ্ক কৰিবলগীয়া মই ভাবোঁ একো নাই, কাৰণ কিয় তেওঁ একো অশালীন সাজ পৰিধান কৰা নাই। এইকাৰণে অশালীন সাজ পৰিধান কৰা নাই, তেওঁলোকে যিটো নেকি ভাৰতবৰ্ষত চলি থকা যিখিনি নেকি সাজ পোছাক সেই সাজ পোছাকেই পৰিছে। আৰু যিহেতু নেকি পেৰিছৰ নিচিনা ঠাইত গৈছে, ছুইজাৰলেণ্ডৰ নিচিনা ঠাইত গৈছে, সেই তাত যদি আমাৰ যদি ধুতি চেলেং পিন্ধি যায় তাত কিমান অসুবিধাৰ সন্মুখীন হ'ব। আৰু যিহেতু নেকি ঠাণ্ডা দেশ এখন, সেই ঠাণ্ডা দেশ এখনত ধুতি চেলেং পৰিধান অনবৰত কৰি থকাটো কেতিয়াও তাৰমানে সম্ভৱপৰ নহয়। গতিকে আৰু ড্ৰেছ পোছাকৰ ওপৰত কোনো ধৰণৰ আমি কথাখিনি তেনেকুৱাকৈ ক'ব বিচৰা নাই। এইকাৰণে বিচৰা নাই, গুৰুজনাৰ এটা বাণীয়ে আছে যে অন্ন বস্ত্ৰ ঈশ্বৰ প্ৰাপ্তিৰ পথ নহয়, ভক্তিহে একমাত্ৰ পথ। গতিকে আমি অন্ন গ্ৰহণ কৰিছোঁ কিবা কি বস্ত্ৰ গ্ৰহণ কৰিছোঁ সেইটো নহয়, কিন্তু আমাৰ অন্তৰত ভক্তি আমাৰ জাগ্ৰত হৈছে নে নাই। আৰু অন্তৰত ভক্তি জাগ্ৰত কৰিবৰ কাৰণে তেনেধৰণৰ গুৰুৱে আমাৰ অন্তৰত ভক্তি জাগ্ৰত কৰি দিব পাৰিছে নে নাই। যিহেতু নেকি মই আজিৰ ভকত নহয়, মই 1986 চনতে শৰণাপন্ন হৈছোঁ, আজিলৈ আছোঁ আৰু গুৰুজনাৰ অসীম মহিমা মই পাইছোঁ। মোৰ নিজৰ ঘৰতেই যথেষ্ট ধৰণৰ আমি হৈছে মহিমা আমি পাইছোঁ। গতিকে সেইবিলাক বাৰু আমি দীঘলীয়া হ'ব, আমি ক'বলৈ নাযাওঁ। কিন্তু গুৰুজনাৰ যিখিনি নেকি কথা লৈ ইতিমধ্যে বিভিন্ন ধৰণৰ চৰ্চা হৈছে, এই চৰ্চা হোৱা যিখিনি লোক তেওঁলোকৰ ওচৰত আমি এটাই ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰোঁ যে তেখেতসকলক যাতে সুমতি দিয়ক। কাৰণ গুৰুজনাই এখন বৃহৎ আধ্যাত্মিক সমাজ এখন, যিটো সময়ত নেকি এখন সমাজৰ প্ৰয়োজন হৈছে, তেনে এখন আধ্যাত্মিক সমাজ তেওঁ গঠন কৰিবৰ কাৰণে আগবাঢ়িছে। ভক্ত আছে প্ৰায় 2 কোটিৰ ওচৰা-ওচৰি ভকত আমাৰ গোটেই বিশ্বত আছে। গতিকে এইটো এটা বৰ সহজ কথা নহয়। আৰু 2 কোটি মানুহক আকৰ্ষণ কৰিব পৰা এটা শক্তি থকা সেই লোকজনো এজন সাধাৰণ লোক নহয়। নিশ্চয়কৈ তেওঁলোকে আধ্যাত্মিক পুৰুষ হ'বই লাগিব, ঈশ্বৰ পুৰুষ হ'বই লাগিব। ঈশ্বৰ পুৰুষ নহ'লে এনেকুৱা ধৰণৰ কাৰ্য কৰিবৰ কাৰণে কোনো মানে সম্ভৱেই নহয়। গতিকে সেইকাৰণে মই আটাইকে মানে ঈশ্বৰ ভগৱন্তই সুমতি দিয়ক, যাতে এনেকুৱা ধৰণৰ প্ৰচাৰ নকৰি এখন বৃহৎ সমাজ গঠন কৰিবৰ কাৰণে আগবাঢ়িছে, তাত আমি আটাইয়ে কি কৰিব লাগে, গুৰুজনাক সহায় সহযোগ কৰিব লাগে। যিহেতু আপুনি সভাপতি ইয়াৰ আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতি, নিশ্চয় আপোনালোকৰ মাজত চৰ্চা হৈছে এই সাজ পোছাক লৈ? চৰ্চা আমাৰ তেনেকৈ চৰ্চা কৰিবলগীয়া একো বিষয় নাই। কাৰণ কিয়, আমি গুৰুৰ অনুমতি, গুৰুৰ কথা নোহোৱাকৈ আমি একো কামেই নকৰোঁ। মই যদিও আন্তঃৰাষ্ট্ৰীয় পৰিচালনা সমিতিৰ সভাপতি, কিন্তু মই আপোনালোকক মই নিজাববীয়াকৈ একো ক'ব নোৱাৰোঁ। কাৰণ গুৰুই যিখিনি নেকি আমাক সিদ্ধান্ত দিয়ে বা গুৰু যিখিনি নেকি ব্যৱস্থা দিছে, সেই ব্যৱস্থাৰ মাজত থাকি গুৰুৰ বাক্যপ্ৰাপ্ত আমি বা গুৰুৰ বাক্য লাভ কৰাৰ পিছতহে আমি আপোনালোকক যি ক'ম বা অন্য যি কাম কৰিম সেইখিনি গোটেই গুৰুৰ বাক্যতহে আমি চলোঁ। আৰু গুৰুৰ বাক্যত চলোঁ কাৰণে আমি যিমানবিলাক নেকি কাম কৰোঁ, এই কামবিলাকত কোনো কালে কোনো দিনে কেতিয়াও বিজুতি আৰু ঘটা নাই আৰু নঘটিব। ভক্তসকল অসন্তুষ্ট হৈছে নেকি এই ধৰণৰ সাজ পোছাক? নাই, আছে হয়তো 2-এজন ভকতে তেনেকুৱা ধৰণৰ অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে, কিন্তু তেওঁলোকে হয়তো উপলব্ধি কৰিব পৰা নাই, বুজি পোৱা নাই। কাৰণ আমি সাজ পোছাক চাই আমি কেতিয়াও গুৰুজনাৰ ওচৰত শৰণাপন্ন হোৱা নাছিলোঁ। আমি যিহেতু নেকি শৰণাপন্ন হৈছিলোঁ গুৰুজনাৰ জ্ঞান, আধ্যাত্মিক চেতনা
চেতনাৰে উদ্বুদ্ধ কৰিব পৰা এখন সমাজ গঠন কৰা আৰু যিহেতু নেকি তেওঁক ৰক্ষণাবেক্ষণ দিব পৰা আজিৰ যুগত ৰক্ষণাবেক্ষণ দিব পাৰোঁ বুলি ক'ব পৰা কোনো ব্যক্তি মই পৃথিৱীত দেখা নাই গতিকে যিজনে নেকি মই ৰক্ষণাবেক্ষণ দিম মোৰ ওচৰত শৰণাপন্ন হয় এটা সময়ত কৃষ্ণই কৈছিল অৰ্জুনক যে যিহেতু নেকি মই তোমাক ৰক্ষণাবেক্ষণ দিম তুমি মোৰ ওচৰত শৰণাপন্ন হোৱা সেই একেই ব্যৱস্থাৰ জৰিয়তে গুৰুজনাই সেইখিনি কথা ক'ব পৰা সাহস যেতিয়া নেকি আছে এইটো কিন্তু কম সাহস নহয় আৰু যিহেতু নেকি তেওঁ ঈশ্বৰ পুৰুষ কাৰণে এইখিনি ক'ব পাৰিছে গতিকে আমাৰ এইটোৱেই কাম্য যে সকলো লোকে সহযোগ কৰক আৰু এখন আধ্যাত্মিক সমাজ গঢ়ি আমি আমাৰ অসমখনেই নহয় গোটেই ভাৰতবৰ্ষ আৰু বিশ্বক যাতে আমি উদ্বোধিত কৰিব পাৰোঁ কাৰণ এই কাৰণে এতিয়া প্ৰয়োজন হৈছে এতিয়া বিশ্বত চাৰিওফালৰ পৰা আমি দেখিবলৈ পাইছোঁ বিভিন্ন ধৰণৰ হিংসা চলিছে দেশৰ মাজত হিংসা চলিছে এইবিলাক কেৱল মাত্ৰ আধ্যাত্মিকতাহে নাশ কৰিব তাৰ কাৰণ বাহিৰে আৰু কোনো নাশ কৰিব নোৱাৰে কৃষ্ণগুৰু সেৱাশ্ৰমৰ মহাপ্ৰভু প্ৰেমানন্দ প্ৰভু এয়া প্ৰেমানন্দ প্ৰভু সকলোৱে তেখেতক চিনি পায় ফেচবুকত তেখেতক সকলোৱে দেখা পায় লাখ লাখ ভক্ত আছে প্ৰেমানন্দ প্ৰভুৰ কিন্তু প্ৰেমানন্দ প্ৰভু এতিয়া বিদেশ ভ্ৰমণত আছে আৰু তেওঁ পেৰিছত আছে কালি তেওঁ কেইখনমান ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে তাৰ পাছত এতিয়া সৰ্বত্ৰ চৰ্চা য'ত পৃথক ৰূপত দেখা গৈছে প্ৰেমানন্দ প্ৰভুক আগতে আমি তেখেতক বগা সাজত আৰু ধুতি বা এনেকুৱা ধৰণৰ যি ধৰ্মীয় সাজ পোছাকক প্ৰেমানন্দ প্ৰভুক দেখা পাইছিলোঁ হ'ব পাৰে তেখেত অডিট আহে ডিফেণ্ডাৰত আহে কিন্তু তেওঁৰ সচৰাচৰ তেখেতক এনেকুৱা বগা সাজত দেখা পোৱা যায় কিন্তু প্ৰভুৰ নতুন ৰূপ দেখা পোৱা গৈছে প্ৰভু এবাৰ নীলা চাৰ্ট ছানগ্লাছ আছে প্ৰভুৰ চকুত আৰু লগতে তেখেতে নীলা জিন্স পিন্ধি আৰু প্ৰায় এযোৰ জোতা পিন্ধিছে জোতাযোৰ দামো আমাৰ সামাজিক মাধ্যমত একাংশ উলিয়াইছে প্ৰায় 25,000 টকা প্ৰভুৰ নতুন ৰূপ দেখি পেলাই এতিয়া একাংশই প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰভুৰ কিয় প্ৰভুৰ এইটো নতুন ৰূপ তাক লৈ একাংশৰ প্ৰশ্ন যে প্ৰভু ক'লৈ গৈছে আৰু কি কাৰণ কাৰণ প্ৰভুক লৈ বিভিন্ন সময়ত এনেকুৱা ধৰণৰ কিছুমান বিতৰ্ক চলি থাকে প্ৰভুৱে গাড়ী কিনাক লৈ আৰু প্ৰভুৰ কিছুমান কথাক লৈ কাৰণ কিছুদিন পূৰ্বে প্ৰভুৱে এটা লাইভত কৈছিল যে তেখেতৰ সেৱাশ্ৰমত এটা লাইভত তেখেতে কৈছিল যে ইমান বেছি লাখ বিলাখ কৰিব নালাগে বিদেশ ভ্ৰমণ কৰিব নালাগে প্ৰভুৰ মত আছিল সেইটো কিন্তু সেইজন প্ৰভুৱে এতিয়া বিদেশত তেখেতক দেখা পায় এয়া প্ৰভুক দেখা গৈছে এইদৰে এটা পৃথক ৰূপত তেখেতক দেখা পোৱা গৈছে আৰু তাৰ পিছতে এতিয়া সমগ্ৰ অসমৰ ছ'চিয়েল মিডিয়াত বিশেষকৈ তেখেতৰ কথাই চাৰিওফালে দেখা পোৱা গৈছে সকলোৱে সমালোচনা কৰিছে প্ৰভুৰ নতুন ৰূপটো সকলোৱে মানি ল'ব পৰা নাই সকলোৱে কৈছে যে প্ৰেমানন্দ প্ৰভুৰ এই নতুন ৰূপ বিদেশ ভ্ৰমণত সকলোৱে তেখেতক মানি ল'ব পৰা নাই কাৰণ তেখেতৰ এই যি আচৰিত বেশভূষা সেইটো দেখি সকলো আচৰিত হৈছে কাৰণ তেখেতে সকলোকে ধৰ্মীয় শিক্ষা দিছিল সকলোকে বিদেশ ভ্ৰমণলৈ যাবলৈ বা লাখ বিলাখ কৰিবলৈ তেখেতে মানা কৰিছিল কিন্তু তাৰ বিপৰীতে প্ৰভুৱে এতিয়া সেলফি উঠিছে প্ৰভুৱে মিচিকিয়াই হাঁহিছে আৰু লগতে প্ৰভুৰ ভৰিত ব্ৰেণ্ডেড জোতা পিন্ধনত নীলা চাৰ্ট নীলা জিন্স জকমকীয়া তাৰ পিছত সৰ্বত্ৰ চৰ্চা আৰু ডিজনীলেণ্ডৰ সন্মুখত প্ৰভুক দেখি একাংশই ছ'চিয়েল মিডিয়াত লিখিছে যে প্ৰভু সকলোতে বিৰাজমান এইটো একো আচৰিত হ'বলগীয়া কথা নহয় ভগৱান সকলোতে আছে ভগৱান পেৰিছতো থাকিব পাৰে ভগৱান নক্ষত্ৰতো থাকিব পাৰে ভগৱান বৰপেটাত থাকিব পাৰে ভগৱান শিৱসাগৰতো থাকিব পাৰে প্ৰভু সকলোতে বিৰাজমান একাংশই লিখিছে প্ৰেমানন্দ প্ৰভু কিনো তোমাৰ লীলা এক কথাত ক'বলৈ গ'লে এতিয়া ছ'চিয়েল মিডিয়া খুলিবই নোৱাৰি সকলোৱে প্ৰভুক সমালোচনা কৰিছে কৃষ্ণগুৰুৱে ধৰ্মীয় সাজ পোছাক এৰি বিদেশত ঘূৰি ফুৰা দেখা পায় অসমৰ পৰা ডিফেণ্ডাৰসকলে প্ৰভুক সমালোচনা কৰিছে আৰু প্ৰভুৰ ভুৱন বোলোৱা হাঁহি দেখি এজনে লিখিছে যে কিনো চাউনীৰে চালা প্ৰভু এনেকুৱা ধৰণৰ মন্তব্য ছ'চিয়েল মিডিয়াত একাংশই কৰি আছে আৰু এজনে লিখিছে ৰ'ব খৰখেদা নকৰিব প্ৰভু এতিয়া ছুটিত আছে কাৰণ যি নক্ষত্ৰ যি আমাৰ কৃষ্ণগুৰু সেৱাশ্ৰম আছে তাত প্ৰতিদিনেই হাজাৰ হাজাৰ ভক্তৰ সমাগম হয় প্ৰতিদিনেই তাত তেওঁলোকে বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখে অখণ্ড কীৰ্তন পাঠ হয় ধৰ্মীয় বিভিন্ন ধৰণৰ তেখেতলোকৰ কাৰ্যসূচী থাকে আৰু সকলো কাৰ্যসূচীত এজন প্ৰেমানন্দ প্ৰভু উপস্থিত থাকে তেখেতৰ উপস্থিতিত ভক্তিমাতা কুন্তলা গোস্বামী পাটোৱাৰী তেখেতৰ লগত থাকে কিন্তু ইয়াত তেওঁকো দেখা পোৱা গৈছে সপৰিয়ালে প্ৰভু বিদেশ ভ্ৰমণলৈ গৈছে আৰু প্ৰভুক বিদেশ ভ্ৰমণলৈ যোৱা দেখি এতিয়া সকলোৱে লিখিছে যে ধৰ্মগুৰুৰ পৰা বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰাটো কোনো আশ্চৰ্যকৰ বিষয় নহয় এজনে ছ'চিয়েল মিডিয়াত লিখিছে আৰু এই ৰূপান্তৰ ধৰ্মৰ গভীৰতা আৰু জীৱনৰ নানা পৰিস্থিতিৰ সৈতে খাপ লোৱাৰ বাবে অপৰিমেয় ক্ষমতাৰ প্ৰতিফলন হৈছে এয়া প্ৰভু প্ৰেমানন্দ প্ৰভুক এনেকুৱা ধৰণৰ মন্তব্য আহিছে আৰু কিছুমানে লিখিছে যে প্ৰভুক ইয়ালৈ পঠোৱাৰ ক্ষেত্ৰত আমাৰে একাংশৰ অৰিহণা আছে প্ৰভু আমাৰ কাৰণেই বিদেশ ভ্ৰমণলৈ যাব পাৰিছে এনেকুৱা ধৰণৰ মন্তব্য লিখিছে আৰু কিছুদিন পূৰ্বে কৃষ্ণগুৰু যিখন নক্ষত্ৰ সেৱাশ্ৰম আছে য'ত প্ৰভু থাকে তাত মই ইতিমধ্যে কৈছোঁ প্ৰতিদিনে হাজাৰ হাজাৰ ভক্তৰ আগমন হয় আৰু লগতে তেওঁলোকৰ যি ধৰ্মীয় কাৰ্যসূচী থাকে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা কৃষ্ণগুৰুক
মনা বা কৃষ্ণগুৰুৰ ধৰ্মত থকা কৃষ্ণগুৰুক সন্মান কৰা লাখ লাখ ভক্ত আহে আৰু তেওঁৰ যি কথোপকথন হয় ভক্তসকলৰ লগত তাত তেওঁ এটা মন্তব্য কৰিছিল গুৰুৱে কৈছিল প্ৰভু ঈশ্বৰে যিটো কয় আখৰে আখৰে পালন নকৰিলে বিপদ হ'ব এয়া প্ৰভুৰ কথা নুশুনিলে কিন্তু আপোনালোকৰ বিপদ অনিবাৰ্য প্ৰভু এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল আৰু কিছুদিন পূৰ্বে এখন গাড়ীক লৈ বিতৰ্ক হৈছিল কাৰণ ইয়াৰ পূৰ্বে অসমত আমি কোনোদিন তেনেকুৱা ধৰণৰ কোনো যিসকল গুৰু আছে তেওঁলোকক ইমান এটা লাখবিলাকত দেখা নাছিলে আমাৰ যিসকল সাধাৰণ জনতা আছে অসমৰ জনতাই কিন্তু তাৰ পাছত এই প্ৰেমানন্দ প্ৰভুৰ ক্ষেত্ৰত প্ৰথম দেখা পোৱা গ'ল যিজনে অতি বিলাসী গাড়ীত তেওঁ আহে আৰু তেখেতক যেহেতু শিৱসাগৰত আমি শেহতীয়াকৈ দেখা পাইছিলোঁ শিৱসাগৰত যি তেওঁলোকৰ সেৱাশ্ৰম আছে কৃষ্ণগুৰু সেৱাশ্ৰমৰ এটা শাখা আছে নসত্ৰৰ শাখা আছে শিৱসাগৰৰ যি বাইপাছ আছে তাত তেওঁক দেখা পোৱা গৈছিল বগা মোজা আৰু ছাতি লৈ তেখেতক মাটিত তেখেতক খোজ পাইবলৈ দিয়া নাছিল তেখেতক কাপোৰৰ ওপৰেৰে খোজ কঢ়াই লৈ গৈছিল ভক্তসকলে অগাধ ভক্তি আছে তেখেতৰ প্ৰতি লাখ লাখ ভক্তৰ অসমৰ অগণন ভক্তৰ লাখবিলাক তেখেতৰ প্ৰতি সন্মান আছে আৰু কেৱল অসমৰে নহয় বাহিৰৰ একাংশ লোকেও কৃষ্ণগুৰুক যথেষ্ট সন্মান কৰে কৃষ্ণগুৰু ধৰ্মত পালন কৰে কিন্তু বিদেশ ভ্ৰমণত প্ৰভুৰ বেশভূষা দেখি সকলো আচৰিত হৈ পৰিছে সকলোৱে এইটো কথা ক'ব বিচাৰিছে যে প্ৰভুৱে বাহিৰলৈ যেটো গৈছে বাহিৰলৈ যোৱাৰ পিছত তেখেত হঠাৎ কিয় এনেদৰে সলনি হৈ পৰিছে প্ৰভুৰ বেশভূষা কিয় হঠাৎ সলনি হৈ পৰিছে এনেকুৱা ধৰণৰ মন্তব্য আহিছে আৰু এটা সকলোৱে সমালোচনা কৰিছে আৰু এয়া কিছুদিন পূৰ্বে প্ৰভুৰ আৰু এটা ভিডিঅ' ভাইৰেল হৈছিল য'ত প্ৰভুক নাচি থকা অৱস্থাত দেখা পোৱা গৈছিল একাংশ শিষ্যৰ সৈতে হেতুক লৈ পেলাই একাংশই লিখিছিল যে প্ৰভুৱে কেনেকৈ নাচিব পাৰে কাৰণ কৃষ্ণগুৰু সেৱাশ্ৰমতে এখন ডাঙৰ এখন সভা হৈছিল এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল য'ত প্ৰভুক নাচি থকা দেখা পোৱা গ'ল তেতিয়া সকলোৱে লিখিছিল যে এয়া প্ৰভুৰ কি লীলা এইটো প্ৰভুৰ কেনেকুৱা ধৰণৰ এটা ৰূপ যিজন প্ৰভুৱে প্ৰতিদিনে আমাক জ্ঞান দিয়ে সেইজন প্ৰভুৱে হঠাৎ নাচিলে কিয় এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হৈছিল কিন্তু তাৰ পিছত প্ৰভুৱে কৈছিল যে নহয় এইটো মোৰ যিসকল শিষ্য আছে তেওঁলোকৰ সৈতে মই মনোৰঞ্জনৰ কাৰণে কৰিছোঁ প্ৰভুৱে স্পষ্টীকৰণ দিছিল প্ৰভুৱে নাই দিয়া প্ৰভুৰ হৈ পেলাই তেখেতৰ যি আই মাতৃ আছে তেখেতৰ কাষত অনবৰতে দেখা যায় তেখেতে এই মন্তব্য কৰিছিল কিন্তু শেহতীয়াকৈ প্ৰভুৰ যি এইখন ফটো আচলতে এইখন ফটোক লৈ পেলাই প্ৰশ্ন উত্থাপন হৈছে প্ৰভুৰ এইটো ৰূপ হঠাৎ কোনোৱে মানি ল'ব পৰা নাই সেইকাৰণে ছ'চিয়েল মিডিয়াত এতিয়া কালিৰ পৰা সমালোচনা দেখা পোৱা গৈছে এয়া প্ৰভু আৰু প্ৰভুৰ কাষত এইগৰাকী আই মাতৃ যিগৰাকীক অনবৰতে প্ৰভুৰ কাষত দেখা পোৱা যায় যিসকলে কৃষ্ণগুৰু সেৱাশ্ৰমলৈ যায় বা কৃষ্ণগুৰুক ফ'ল' কৰে তেওঁলোকে এগৰাকী আই মাতৃক দেখিছে কিন্তু আই মাতৃৰো বেশভূষা কিছু বেলেগ প্ৰভুৰো বেশভূষা বেলেগ আৰু এই জোতাযোৰৰ দামো এজনে প্ৰভুৱে যিযোৰ জোতা পৰিধান কৰি আছে এই জোতাযোৰৰ দাম প্ৰায় 25,000 টকা বুলি একাংশই সমালোচনা কৰিছে কৈছে যিযোৰ তেওঁৰ নৈত্যনৈমিত্তিকভাৱে ব্যৱহাৰ কৰে যিজোপা পাদুকা বুলি কয় আচলতে তেনেকুৱা ধৰণৰ পিন্ধাৰ পৰিৱৰ্তে প্ৰভু বিদেশ ভ্ৰমণলৈ যোৱাৰ পিছত হঠাৎ প্ৰভুৰ ৰূপটো দেখি সকলো আচৰিত হৈ পৰিছে আৰু সমালোচনা কৰাটো স্বাভাৱিক এয়া হৈছে প্ৰভুৰ আন এখন ফটো য'ত প্ৰভু চেলফি উঠি আছে এখন পেৰিছৰ ডিজনীলেণ্ডৰ সন্মুখত মাৰিছিল আৰু কেইবাখনো ফটো আহিছে এয়া ফটোখনৰ এয়া তেখেতৰ যিযোৰ জোতা এই জোতাযোৰৰ দাম তেখেতক ইয়াত দিয়া হৈছে এয়া হৈছে প্ৰভুৱে পিন্ধি থকা জোতাযোৰ গতিকে তেখেতৰ যিমান ভক্ত আছে সকলোৱে তেখেতক এতিয়া সুধিছে যে প্ৰভুৰ বিদেশ ভ্ৰমণলৈ গৈছে ঠিকেই আছে কিন্তু তেখেতৰ যিটো অৰিজিনেল যিটো বেশভূষা এনেকৈ ধৰণে তেখেতক দেখা পোৱা যায় আচলতে কৃষ্ণগুৰু সেৱাশ্ৰমত এয়া তেখেতৰ সম্পূৰ্ণ বগা ধুতি বগা মোজা আৰু লগতে তেখেতক গামোচা লৈ থকা অৱস্থাত দেখা পোৱা গৈছে কিন্তু প্ৰভুৰ হঠাৎ ৰূপ সলনি কৰাত ক'ৰবাত নহয় ক'ৰবাত শংকিত হৈ পৰিছে সকলোৱে কৈছে যে বিদেশ ভ্ৰমণত আছে প্ৰভু এতিয়া প্ৰভু আহিলেহে সকলো কথা গম পোৱা যাব যে প্ৰভু কিহৰ কাৰণে গৈছিলে আৰু প্ৰভুৱে কি কাৰণত নিজৰ বেশভূষা সলনি কৰিলে আৰু প্ৰভুৱে যিটো কথা ভক্তসকলক কৈছিলে বৰ বিশেষ লাখবিলাক কৰাৰ প্ৰয়োজন নাই লাখবিলাক মানুহে কৰিব নালাগে বিদেশ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই কেৱল ধৰ্মীয় চিন্তা কৰক ভগৱানৰ কৃষ্ণগুৰুক আপোনালোকে মানক কৃষ্ণগুৰুৰ নাম লওক জপ কৰক আপোনালোকৰ সকলো ভালে থাকিব আৰু এক কৃষ্ণগুৰু আচলতে কৃষ্ণগুৰু যিসকল লোকে পালন কৰিছে আমি দেখোঁ তেওঁলোকে এক ধৰ্মত বিশ্বাসী তেওঁলোকে কৃষ্ণগুৰুকে মানে আৰু শেহতীয়াকৈ আমাৰ গুৱাহাটীত কৃষ্ণগুৰু যিখন ডাঙৰ সভা অনুষ্ঠিত হৈছিল তেওঁলোকৰ য'ত উপৰাষ্ট্ৰপতিও আহিছিল মুখ্যমন্ত্ৰী তালৈ গৈছিল ৰাজ্যপাল তালৈ গৈছিল যথেষ্ট ডাঙৰ ব্যক্তিসকল কৃষ্ণগুৰুৰ সেৱাশ্ৰমলৈ যায় নসত্ৰৰ সেৱাশ্ৰমক লৈ সকলোৰে ভাল মনোভাৱ আছে সকলোৱে তাত মূৰ দোৱাবলৈ যায় বহুতে তাত গৈ প্ৰমাণ পাইছে লাখ লাখ ভক্ত তাত সমাগম হৈছে আৰু তেওঁলোকৰ এটা কথা যে কৃষ্ণগুৰুৱে সমগ্ৰ সমাজখনক একত্ৰিত কৰিবৰ কাৰণে তেওঁলোকৰ মূল মন্ত্ৰটো হৈছে হেতু যে কোনো পৃথক নহয় সকলো এক কৃষ্ণগুৰু ধৰ্মটোৱে হৈছে হেতু কিন্তু
এইজন আমাৰ প্ৰেমানন্দ প্ৰভুৰ নতুন ৰূপটো হঠাৎ কোনে মানি ল'ব পৰা নাই কাৰণ প্ৰভু বিদেশ গ'ল বুলিয়ে প্ৰভুৱে সাজ পোছাক সলনি কৰিবনে এনেকুৱা ধৰণৰ মন্তব্য আহিছে সমালোচনা কৰিছে সমালোচনা কৰাসকল কৃষ্ণগুৰুক ভাল নাপাব পাৰে বা কৃষ্ণগুৰু ধৰ্মৰ লোক নহ'ব পাৰে কিন্তু ছ'চিয়েল মিডিয়া বৰ্তমান সময়ত এনেকুৱা এটা মাধ্যম য'ত কিবা এটা প্ৰশ্ন যদি উত্থাপন হয় তেন্তে সেই প্ৰশ্নটোৰ উত্তৰ দিবই লাগিব কাৰণ তেওঁ যেতিয়া গাড়ী কিনিছিল অডি কিনিছিল প্ৰশ্ন উত্থাপন হৈছিল ক'ৰ পৰা কিনিছে তেওঁ ডিফেণ্ডাৰখন ক'ৰ পৰা কিনিলে অডি তেওঁ কেনেকৈ কিনিলে বা কাৰ পইচাৰে কিনিছে এই মাধ্যম কি এনেকুৱা ধৰণৰ বিভিন্ন প্ৰশ্ন উত্থাপন হৈছিল তাৰপিছত কৃষ্ণগুৰু সেৱাশ্ৰমৰ ফালৰ পৰা স্পষ্টীকৰণ দিয়া হৈছিল বা তেওঁৰ ভক্তসকলে স্পষ্টীকৰণ দিছিল কিন্তু বৰ্তমানলৈকে এই বিদেশ ভ্ৰমণক লৈ হঠাৎ কিন্তু কোনো ধৰণৰ স্পষ্টীকৰণ অহা নাই হয়তো প্ৰভু আহিলে প্ৰভুৱে নিজে ইয়াৰ স্পষ্টীকৰণ দিব তেওঁ জনাব যে কিহৰ কাৰণে তেওঁ বিদেশ ভ্ৰমণলৈ গৈছিল হয়তো বিদেশ ভ্ৰমণলৈ যোৱাৰ সময়ত কৃষ্ণগুৰুৰ ধাৰণাৰ মতে বা কৃষ্ণগুৰুৰ মতে হয়তো এনেকুৱা ধৰণৰ বেশভূষা থাকিব পাৰে বা পিন্ধিব পাৰে সেইটো এটা অন্যতম কাৰণ হ'ব পাৰে কিন্তু প্ৰভু ঘূৰি আহক অসমলৈ অনতি পলমে আৰু খুব সোনকালে সকলোৱে বিচাৰি আছে যে প্ৰভুৰ পৰা উত্তৰ বিচাৰিছে যে প্ৰভু আপোনাৰ যিটো নতুন ৰূপ ছানগ্লাছ দেখা পোৱা গৈছে তেখেতে চেলফি উঠিছে মই ইতিমধ্যে কৈছোঁ তেখেতৰ পিন্ধনত ভৰিত ব্ৰেণ্ডেড জোতা যিজনক আগতে আমি কেৱল বগা মোজা পিন্ধা অৱস্থাত দেখা পাইছিলোঁ এবাৰ পিন্ধৰ নীলা চাৰ্ট নীলা জিন্স পিন্ধিছে জকমকীয়া তেখেতৰ এটা ৰূপ চকুত ছানগ্লাছ আছে আৰু মিচিকীয়া হাঁহি আছে আৰু এজনে কিন্তু লিখিছে সঁচা কথাটো যে প্ৰভু সকলোতে বিৰাজমান সেইটো পেৰিছতো হ'ব পাৰে বৰপেটাতো হ'ব পাৰে শিৱসাগৰতো হ'ব পাৰে সকলোতে হ'ব পাৰে প্ৰভুৱে জানিব প্ৰভু আহি ইয়াৰ উত্তৰ দিব কিন্তু বৰ্তমান সময়ত অসমৰ কালি ৰাতিৰ পৰা আজিলৈকে যদি ক'বলৈ যাওঁ এইটো আটাইতকৈ ডাঙৰ চৰ্চা চলি থকা বিষয় ফেচবুক খুলিলেই কেৱল প্ৰভুৰ কথাই ওলাই আছে প্ৰেমানন্দ প্ৰভুৱে ইয়াৰ উত্তৰ দিব বুলি সকলো আশাবাদী প্ৰভু হয়তো খুব সোনকালেই বৰপেটালৈ ঘূৰি আহিব আৰু বৰপেটাৰ যি 9 সত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰম আছে তাত পুনৰ ভক্তসকলক তেখেতৰ বাণী বিলাব